হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই আজি আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ লাভ ষ্টৰিটো ক'ম আৰু হাজবেণ্ডকো দেখুৱাম। বহুতে হাজবেণ্ডক দেখুৱাবলৈ কৈ আছিলে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আজি দেখুৱাই দিলোঁ। চবে কৈ থাকে, লাইভতো দেখাবলৈ কৈ থাকে, বা তোমাৰ হাজবেণ্ডক দেখাবা আকৌ, কিন্তু হাজবেণ্ড মানে কি কৰে, লাইভত নোলায়, লাজ কৰে। এয়া দেখিছেনে, এতিয়াও সেই লাজ কৰিয়ে আছে, হাঁহি আছে। মানে ভিডিঅ'টোত যদি ওলাবলৈ কওঁ তেতিয়া ক'ব মই নোলাওঁ আজি কেনেবাকৈ কৰি মানে যেনে তেনে ভিডিঅ'টোত বনাওঁ বুলি কৈছোঁ, ওলাব দিছোঁ, সেইকাৰণে অকণমান ওলাই দিছে আৰু বাকী আপোনালোকে ভালদৰে চাই লওক। এয়া দেই, এইজনী মোৰ হাজবেণ্ড। কৈ দিয়া কিবা এটা। হাই গাইছ, আপোনালোকে ভিডিঅ'বোৰ চাব। এতিয়া ইমান মৰম দিছে, পাছলৈকে মৰম দি যাব আৰু চাবগৈ ভিডিঅ'বোৰ। সেয়াই আৰু বাকী একো নকয়, মানে লাজ কৰে। দেখিছে কিমান লাজ কৰে। মইতো আপোনালোকক কৈ থাকোঁ বহুত লাজ কৰে। মানে ভিডিঅ'টোত যদি অকণমান ওলাই দিয়ে নহয়, পটককৈ হাঁহিটো ওলাই যায়, তাৰমানে ওলাব নোৱাৰে। আৰু ফটো চটোটো দূৰৰে কথা, ফটোৱে নামাৰে। মই যে কিমান দিনৰ আগতে ফটো মাৰিবলগীয়া হয়, আৰু একেলগতে 2-3খন মাৰিলেহে মৰা, মানে নহ'লে মই আৰু ফটো বিচাৰি নাপাওঁ। লগত মাৰোঁ বুলি ক'লেও নামাৰে। ক'ৰবাত যদি যাওঁ তেতিয়া কওঁ যদি ফটোখন মাৰা, নাই ফটো নামাৰে। মানে লাগি হ'লে মোক গালিয়ে দিব, কিন্তু ফটো নামাৰে। এতিয়া দেখিলে কেনেকুৱা, মানে কেনেকৈ হাঁহি থাকিলে, আৰু বেলেগকৈ একো নকয় আৰু সেইষাৰে। হাজবেণ্ডকটো দেখুৱাই দিলোঁ, আপোনালোকে দেখিলে। এতিয়া আমাৰ লাভ ষ্টৰিটো আৰম্ভ কৰোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম ভাবিছোঁ। ক'ৰ পৰা মানে প্ৰথম চিনাকি হোৱাৰ পৰাই আৰম্ভ কৰিম বাৰু। আচলতে প্ৰথম চিনাকি আমি হৈছিলোঁ ফেচবুকতে দেই। যেতিয়া 2020ত মানে হাজবেণ্ডে মেট্ৰিক দিছিলে। মেট্ৰিক দিয়াৰ পিছতে চাগে মোবাইল লৈছে আৰু ফেচবুকো খুলিছে। মই তাতকৈ অলপ দিনৰ আগত খুলিছোঁ দেই, ফেচবুকত খুলিছোঁ আৰু তাৰপিছত ফেচবুকত মানে নতুন খুলিয়ে আৰু খুব চাগে ছোৱালীলৈ মেছেজ কৰিছিলে আৰু তেতিয়া দেই, নাজানো বাৰু। তাৰপিছত মোক মেছেজ কৰিছে আৰু প্ৰথম মেছেজ দিছে, হাই বুলি দিছে। তাৰপিছত মই চাইছোঁ মেছেজটো দেই, মানে অলপ দেৰি পিছত চাইছোঁ আৰু মেছেজটো চাইছোঁ। তাৰপিছতে মই মানে 2-3বাৰ চাইছোঁ আৰু কোন হয়নো, মানে ক'ৰ ল'ৰা বুলি গোটেই মানে প্ৰফাইলটো চেক কৰিছোঁ মই দেই। তাৰপিছত এড্ৰেছটো দেখিছোঁ আৰু কিছুমানেতো ভুল এড্ৰেছটো দি থয় ন, গতিকে পটককৈ মই মেছেজৰ ৰিপ্লাই কৰা নাই। তাৰপিছত অলপ দেৰি গ'ল আৰু বাৰে মই মেছেজটো চাওঁ, আকৌ কাটি থৈ দিওঁ, আকৌ চাওঁ, তেনেকুৱা কৰি লাষ্টত ৰিপ্লাই দিলোঁ বাৰু দেই। চিনাকি হ'লোঁ আৰু তাৰপিছত চিনাকি হৈ মেলি আৰু ঘৰ ক'ত কি কথা সুধিলে। তাৰপিছত নাম্বাৰটো খুজিলে। নাম্বাৰটো খুজিছে, তথাপিও নাম্বাৰ মই সোনকালে দিয়া নাই দেই। নাম্বাৰটো 2-3 দিনৰ পাছতহে নাম্বাৰ দিছোঁ। তাৰপিছতে নাম্বাৰ দিয়াৰ পিছতে মোক মেছেজ নহয় দেই, তেতিয়া ফোন কৰিছে। তেতিয়া তাৰমানে মোৰ ডাঙৰ মোবাইল নাই, ডাঙৰ মোবাইল মানে ঘৰত আছিলে দেই, মোৰ নিজৰ নাই, কাৰণ মই তেতিয়া ক্লাছ 10ত আছিলোঁ। মোক তেতিয়া মোবাইলো দিয়া নাই। মই এনেই কিপেড ফোন এটা মানে ঘৰতে থকা এটা এনেই চলাই থাকোঁ আৰু মানে ফোন চোন কৰোঁ মানে, আৰু ডাঙৰ মোবাইল তেনেকৈ লৈ দিয়া নাছিলে মোক। তাৰপিছত সেইটো মোবাইলতে তাৰমানে মেছেজ কৰে, ইনবক্স মেছেজে আৰু আগতে বেছিকৈ, চবৰেতো ডাঙৰ ফোন নাথাকে। তাৰপিছত এনেকৈ মেছেজ কৰি থাকে, ময়ো মেছেজ কৰিছোঁ আৰু তাৰপিছত ফোন কৰে। ফোনত মই তেতিয়া কওঁ যে মই বোলো ফোনত বেছিকৈ কথা পাতি বেয়া পাওঁ দেই, মেছেজ কৰিব বুলি কওঁ, কেতিয়াবা ফোন কৰিবলৈ কওঁ মানে, তেতিয়া প্ৰথম নতুন চিনাকিহে আৰু। তাৰপিছত কওঁ মই ফোনত কথা নাপাতোঁ দেই, বেছিকৈ ফোন নকৰিবা, এনেকৈ কওঁ। তাৰপিছত কেইবাদিন গ'ল আৰু তেতিয়া মানে মোক মানে সুধি আছে আৰু প্ৰপ'জ কৰিছে আৰু মানে ভালপোৱা কথা সুধি থাকে। তাৰপিছত তেতিয়াও 2-3 দিনমান পাৰ হৈ গ'ল। তাৰপিছত 2-3 দিনমান গ'ল আৰু তাৰপিছতহে একচেপ্ট কৰিছোঁ। প্ৰথম কৈছিলোঁ দেই, মোৰ ফ্ৰেণ্ড বনি থকা, মানে ভাল ফ্ৰেণ্ড হৈ থকা বুলি কৈছিলোঁ, আৰু ভাল চাল নাপাওঁ বুলি কৈছিলোঁ। কিন্তু নাই, নুশুনে, অকল মানে সুধিব যে ভাল পোৱা, একো নহয় ভাল পালে আমুক তামুক এনেকৈ কৈ থাকে মানে। তাৰপিছত লাষ্টত ভাল পাওঁ বুলি ক'লোঁ, মানে য়েছটো দি দিলোঁ আৰু কথা পাতি অলপ মনটো মিলিলে আৰু তাৰপিছতে য়েছ দি দিলোঁ। তাৰপিছত যেতিয়া মানে য়েছ দিছোঁ আৰু তাৰপিছত ফোন চোন কৰে, মেছেজ কৰে, মই কথা পাতোঁ বাৰু। তেতিয়াও বেছিকৈ কথা নাপাতোঁ দেই, এনেই অকণমান পাতোঁ। তাতে ঘৰততো গম নাপায় যে মই কাৰোবাৰ লগত কথা পাতিছোঁ, আৰু ফোনটো মানে মই চলাই থাকোঁ বুলিও তেনেকৈ ঘৰত গম নাপায়। ঘৰত ক'লেতো গালি দিব, ক্লাছ 10তে তই মোবাইল ল'বলৈ আহিছ বুলি। তাৰপিছত ঘৰত নকওঁ মই, ঘৰত গমো নাপায় কোনো, এনেই মানে মেছেজ, সেইকাৰণে মেছেজ কৰোঁ প্ৰায়ভাগ দেই। তাৰপিছত মেছেজ কৰোঁ। তাৰপিছত হোৱাটছএপত কথা পাতিব হ'লে তাৰমানে কি কৰোঁ, মোৰ ফোন নাম্বাৰটোৱে মানে যিখন চিম চলাই আছিলোঁ আৰু সেইটোৱে মই হোৱাটছএপ খুলি লৈছিলোঁ। তাৰপিছত তেতিয়া মানে মেছেজ কৰোঁ, কিন্তু আমাৰ মাৰ আছিলে যিহেতু ফোনটো, মায়ে খুব চেক কৰি থাকে মানে, মেছেজবিলাক থ'ব নোৱাৰোঁ মই। তাৰপিছত যেতিয়া মেছেজো কৰিব নোৱাৰোঁ মানে। তাৰপিছত মাহঁত যেতিয়া পথাৰলৈ যায়, মানে কথা পাতিবলৈতো বাহানা এটা লাগিব, মেছেজ কৰিবলৈতো লাগিব হোৱাটছএপত, গতিকে কি কৰোঁ, মাক কওঁ মানে পাছতে মোবাইলটো দিম দেই, মই দি থৈ আহিম বাৰু, অকণমান দেৰি থাকক, এনেকৈ গান চান শুনো, কিবাকিবি মানে বাহানা আৰু মুঠতে বাহানা কৰি যাওঁ। তাৰপিছত মায়েও প্ৰথমতে হ'ব বুলি কয় আৰু তাৰপিছত অকণমান পিছত দিবলৈ কয় আৰু তাৰমানে। তাৰপিছত আকৌ পথাৰলৈ দিবলৈ গুচি যাওঁ, দি মেলি আহোঁ। তাৰপিছত আকৌ সেইটো বাহানা, মানে আকৌ বাহানা কৰিবলগীয়াটো হৈ যায়। তো যেতিয়া হোৱাটছএপত মেছেজ কৰিবলৈ কৈ দিয়ে, ফোনত কথা পাতিব নোৱাৰে, হাজবেণ্ডটো তেতিয়া বেছি ডাঙৰ নহয় ন, গতিকে ঘৰত কথা পাতিব নিদিয়ে, আৰু গম পালেতো গালি দিবই, সেইকাৰণে কয় মানে হোৱাটছএপত মেছেজ কৰিব কয়। তাৰপিছত মই ফোনটো মানে আকৌ আনিবগৈ লাগিব মাৰ ওচৰৰ পৰা, কিবা এটা বাহানা কৰি হ'লেও যাব লাগিব মানে।
তাৰপিছত তেনেকৈ কথা পাতিলোঁ, বহুত দিন পাতিলোঁ। আৰু প্ৰথম কি কৰে, প্ৰথম মানে মোৰ কথা শুনে দেই, মই যিটো কওঁ মানে ফোন মানে যেতিয়া কৰিব কওঁ তেতিয়াহে কৰিব, মেছেজ যেতিয়া কৰিব কওঁ তেতিয়া কৰিব। তাৰপিছত লাহে লাহে যেতিয়া আৰু মানে দিন গৈ আছে আৰু মানে পুৰণা হৈ গৈ আছে, তাৰপিছত একদম আহি গ'ল আৰু মেইন একদম ৰূপটো দেখুৱাই দিলে মোক। প্ৰথমে দেখুওৱা নাছিলে, প্ৰথমে একদম মানে শান্তশিষ্ট, মোৰ কথা চব শুনে আৰু তেনেকুৱা। তাৰপিছত লাষ্টত কি কৰিছে, যেতিয়া পুৰণা হৈ আহি আছে আৰু তাৰপিছত মইতো প্ৰথমহে মানে ভাল নাপাওঁ, কিবাকিবি কৈছিলোঁ। তাৰপিছত যেতিয়া ভাল পালোঁ মানে একদম মই চিৰিয়াছলি ভাল পাইছিলোঁ দেই, চিৰিয়াছলি লৈ ল'লোঁ কাৰণে কথাও মানে যি কয় তাকে শুনো বাৰু। তাৰপিছত এইফালৰ পৰা কিমান চিৰিয়াছ আছিলে প্ৰথম নাজানো, প্ৰথম হয়তো বেছি চিৰিয়াছ নাছিলে দেই, মানে অলপ চলপ আছিল আৰু। তাৰপিছতে মানে মোক ফোন চোন কাৰোলৈ কৰিব নিদিয়ে, আকৌ ফোন তালৈহে কল কৰিব লাগিব, বেলেগ কাৰোলৈ কৰিব নোৱাৰোঁ ফোনটো। তাৰপিছত ক'তো যাব তেনেকৈ নিদিয়ে, আৰু ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ একো ইউজ কৰা নহ'ব, মানে ইউজ কৰিব নালাগে বুলি কয়। ভাবে চাগে বেলেগ কাৰোবাৰ লগত কথা পাতিম বুলি। তাৰপিছত ক'ব যে মানে হোৱাটছআপৰ লাষ্ট চিন মানে চাই থাকিব দেই, কেতিয়া অনলাইন গৈছোঁ কেতিয়া নাই যোৱা। ৰাতি যদি কেনেবাকৈ যাবলৈ হয় মই মানে চেছ। আৰু কোনোবাই যদি ফোনো কৰিবলৈ হয় মানে ঘৰৰ মানুহে মানে জেঠাই, মামা, কোনোবাই মাহঁতেও যদি ক'বলৈ গৈ ফোন কৰে, তাৰমানে ফোনটো মই ৰিচিভ কৰি কনফাৰেঞ্চ কৰিব লাগিব দেই। তাৰপিছত নহ'লে মানে কাৰোবাৰ লগত কথা পাতিছোঁ বুলি চাগে সন্দেহ, মানে সন্দেহটো কিন্তু অলপ নহয় বহুত বেছি সন্দেহ কৰিছিলে। খালি সন্দেহ কৰিছিলে যিমান আচলতে ভালো পাইছিলে বাৰু। মই কিন্তু প্ৰথমে ভাবিছিলোঁ দেই সন্দেহ ইমান কৰে ভাল চাল নাপায় নেকি, কিন্তু পাছতে গম পাইছোঁ বাৰু ভাল পায় বুলি। আৰু মানুহবিলাক এনেকৈ কয় ন, ইমান সন্দেহ কৰে তোক ভাল পায় জানো, মানে লগৰ কিছুমানে কয় দেই তোক ইমান সন্দেহ কৰে ভাল পায় জানো। তেতিয়া মই ভাবোঁ দেই, সেইফালেও ভাবোঁ এবাৰ, ইমান সন্দেহ কৰে মোক ভাল পায় জানো। কিন্তু এইটোও লাগে, কিছুমানে এইটো কয় যে সন্দেহ কৰিলেহে সঁচা ভাল পায়। গতিকে মই সেইটো ভাবি লওঁ তাৰমানে মোক সন্দেহ কৰে মোক চাগে সঁচা ভাল পায়। আৰু মই মানে একদম ক'ব নোৱাৰা হৈ থাকোঁ, মই যিহেতু ময়ো নিজে চিৰিয়াছলি ভাল পাওঁ ন, মই টাইম পাছ কৰি থকা নাছিলোঁ, গতিকে মোৰো মনটো মানে সেইটোকে ভাবি লওঁ। কিন্তু তেওঁ মোক ভাল পায় নে নাপায় সঁচা মই সেইটোনো কেনেকৈ জানিম, যিহেতু মই নিজৰ মনৰ কথাটোহে জানিম। মই যোনেই হ'লেও বাৰু বেলেগৰ মনৰ কথাটো নাজানে ন, নিজৰ মনৰ কথাটোৱে জানিব। গতিকে মই মোৰটোৱে জানি আছিলোঁ, মই যিহেতু সঁচা ভাল পাইছিলোঁ, মই ভাল পাই আছোঁ মানে আৰু তেনেকুৱা। তাৰপিছত সেইবোৰ গ'ল আৰু তাৰপৰা যেতিয়া আৰু তাতকৈ বেছি সেইখিনি গৈ আছে আৰু মানে এইটো নকৰিবি সেইটো নকৰিবি। তাৰপিছত ক'ৰবাত যাবলৈ হ'লে তাৰমানে সুধিব লাগিব আৰু মই আমুকলৈ যাওঁনে, যদি পাৰ্মিশ্যন পাওঁ যোৱা বুলি কয় যদি যাব পাৰিম, যদি নালাগে বোলে নালাগে আৰু মানে ঘৰতে সোমাই থাক। তো তেনেকৈ মই পাৰ কৰিলোঁ আৰু। তাৰমানে কি ক'ম আৰু, মোৰ ৰিলেশ্যনশ্বিপটো বেলেগতকৈ একদম বহুত বেছি বেলেগ। মানে এনেকুৱা ৰিলেশ্যন চাগে কোনো পাৰ নকৰে নেকি, কোনো ছোৱালী এনেকৈ থাকিবলৈ নিবিচাৰে নেকি। তাৰমানে ইমান শাসনত দেই, ইমান শাসন বুলিয়ে কৈছোঁ আচলতে। না ফেচবুক, না ইনষ্টাগ্ৰাম, না হোৱাটছআপ, না কাৰোবাক কল মেছেজ কৰিব পাৰোঁ। আনকি লগৰ ছোৱালীলেও ফোন কৰিবলৈ দিগদাৰ। মানে কি ক'ব, তই ফোনটো মোক কনফাৰেঞ্চত থৈ ল আৰু কথা পাত, কি পাতিছোঁ মানে। তাৰপিছত যিটি পাতিবলৈ হ'লেতো হৈয়ে গ'ল আৰু, কিবা এটা বেলেগ পাতিবলৈতো পালোৱেই আৰু মানে গালি দেই, ওচৰত তেতিয়াতো লগ নাপায়। তাৰপিছত আৰু যেতিয়া আমি প্ৰথম লগ পাইছিলোঁ, প্ৰথম লগ মানে কি ফেচবুকতো অলপ দিন কথা পাতিলোঁৱে, তাৰপিছত ফোনত হ'ল আৰু পাতিলোঁ। তাৰপিছত যেতিয়া লগ পাইছোঁ মানে কি তেতিয়া মই একো বেছি ডাঙৰ নহয়, ময়োতো বেছি ডাঙৰ নহয়। মোক তেনেকৈ শিৱসাগৰলৈ আহিব নিদিয়ে, মানে শিৱসাগৰলৈ অকলে আহিব নিদিয়ে, মাহঁতৰ লগত আহোঁ। তাৰপিছত যেতিয়া চিনাকি হ'লোঁ আৰু তাৰপিছত মোক এতিয়া মাতিছে নহয়, মাতিছে মানে প্ৰায় 2 মাহমানৰ পাছত চাগে দেই। মই 2020 চিনাকি হৈছোঁ, 2020 ডিচেম্বৰ মাহত চিনাকি হৈছোঁ, ডিচেম্বৰ তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱাতে ফেব্ৰুৱাৰী মানতে লগ পাইছোঁ দেই। মানে মাতিছে আৰু উপায় নাই এতিয়া কি কৰোঁ, প্ৰথম লগ আৰু কি বিশ্বাস কৰিছোঁ মই নাজানো, বহুত বেছি মই প্ৰথমৰ পৰাই বিশ্বাস কৰি ল'লোঁ। তাৰপিছত যেতিয়া মাতিছে মই তেতিয়া মানে বাহঁতৰ ঘৰো এইফালে শিৱসাগৰতে হয়, জেঠাই মামা চবৰে ঘৰ শিৱসাগৰতে হয় বাৰু। তাৰপিছত শিৱসাগৰলৈ কিবা এটা কাৰণতে আহিছিলোঁ, সেই তেতিয়াই মানে দিনটো ঠিক কৰি ল'লোঁ আৰু এইটো দিনতে যাম আৰু মানে। তাৰপিছত যিহেতু আহিবলৈ কৈ আছে আৰু মোৰ হাজবেণ্ডেও তেতিয়া তাৰমানে চিনি নাপায়, এতিয়াও ভালদৰে বহুত জেগা চিনি নাপায় দেই, তাৰমানে ইমান ঘূৰি চুৰি নুফুৰে আৰু ঘৰৰ পৰা ওলাই যাব নিদিয়ে ইমান, মানে চিনি নাপায় কাৰণে। তাৰপিছত মাতিলে আৰু তাৰপৰা শিৱসাগৰলৈকে মই আহিছোঁ আৰু মানে, তাকো মই ডাইৰেক্ট বাছতহে আহিব পাৰিম দেই, মই এনেই ইখন সিখন কৰিব নোৱাৰোঁ, মানে হেৰাই থাকিম নিচিনা লাগে। তাৰপিছত ঘৰৰ পৰাও নপঠিয়াই, সেইবাৰ বাৰু পঠিয়ালে অকণমান ডাঙৰ মানে হৈছোঁ বুলি, মই পাৰিম বুলি একদম পূৰা কৈ লৈছোঁ আৰু। তাৰপিছত পাৰিম বুলি কোৱা দেখি দিলে, কিমান কি মই কৰিবলগীয়া হৈছে মানে আহিবৰ কাৰণে। তাৰপিছত ডাইৰেক্ট বাছত উঠাই দিলে আৰু তাৰপৰাই। তাৰপিছত ডাইৰেক্ট শিৱসাগৰ বাছ ষ্টেণ্ডত নামিছোঁ, এইফালৰ পৰা গৈ ৰখি আছে আৰু দেই। তাৰপিছত মই ফোনটো কৰিছোঁ আৰু তাৰমানে তাৰপিছত ৰখি আছোঁ বুলি যেতিয়া ফোনটো ৰিচিভ কৰিছে, মই দূৰৰ পৰা অলপ দেখিছোঁ দেই, তেতিয়া ভাবিছোঁ ওচৰলৈ যাওঁ জানো, মানে সেইবিলাক ভাবি আছোঁ দেই মই। তাৰপিছত গৈছোঁ আৰু ওচৰলৈ, প্ৰথম কথা পাতিবলৈ বহুত মানে লাজো লাগিছে। তাৰপিছত তেনেকৈ লগ পালোঁ আৰু কথা বতৰা পাতিলোঁ। তাৰপৰা মই এতিয়া শিৱসাগৰতে দুদিনমান থাকিলোঁ বাৰু, তাৰপিছত তেনেকৈ দুদিনমান লগ পোৱা হ'ল। তাৰপিছত ঘৰলৈ গুচি গ'লোঁ। তাৰপৰা আৰু তেনেকৈ বহুত লগো নাপাওঁ বাৰু, লগ নাপাওঁ মানে
মই তাৰপৰা আহিব লাগে, নহ'লে বা ইয়াৰ পৰা যাব লাগিব, তেনেকুৱা হয় ন। গতিকে মানে লগ কৰিবলৈ অকণমান দিগদাৰ হয়। ইয়ালৈ আহিলে লগ পাওঁ আৰু নাহিলে নাই ফোনতে। তাৰপিছত খুব মানে মোৰ লগত আৰু ফোন তাৰপিছত যেতিয়া লগ চগ পোৱা হৈ গ'ল, তাতকৈ মানে অলপ বাঢ়ি গৈ আছে তাৰমানে। যেতিয়া প্ৰথমটো একদম শান্তশিষ্ট, তাৰপিছত নিজৰ একদম দমটো দেখাই দিলে আৰু তই আমুকত নাযাবি, তই আমুক নকৰিবি, তই আমুকৰ লগত কথা নাপাতিবি, তই এইটো নচলাবি, সেইটো নচলাবি। তাৰপিছত গ'ল সেইবোৰ ক'লে। তাৰপিছত যেতিয়া আৰু পুৰণা হৈ গৈছে আৰু লগ পাই গৈ আছে, তাৰপিছত যেতিয়া লগ চগ পোৱাৰ পিছত একদম মানে পূৰা পুৰণা হৈ গ'ল। মানে পুৰণা মানে কি আৰু তেতিয়া ভাল পোৱাটো বাঢ়ি গৈ আছে। যিমানে পুৰণা হৈ গৈছে সিমানে ভাল পোৱাটো বাঢ়ি গৈছে। তেতিয়া আৰু আৰম্ভ হৈ গ'ল মানে মোৰ কাজিয়া কৰে আৰু মানে খুটখাট লাগি থাকে আৰু দেই। তেতিয়া অকণমান আৰু আৰম্ভ কৰিছে তাৰমানে লাগি থাকে। তাৰপিছতে প্ৰায় ফোনটো লগাবলৈ ধৰিলে। তাৰপিছত ফোনটো মানে লগাই থ'ব লাগে দেই। মোৰতো আৰু সেই সৰু ফোনটো এটাতো মই সেইটো ফোনটো লগাই থ'ব নোৱাৰোঁ, দিগদাৰ হয়। ঘৰত দেখিব লাগি থাকে, গালি খাম, মাৰিব। তাৰপিছত তেনেকৈ লগাই থওঁ আৰু একদম ভয়ে। তাৰপিছত ফোন লগাই থ'ব। তাৰপিছত ফোনটো লগোৱা আৰম্ভ কৰা প্ৰায় কেইমাহমান হৈ গৈছে আৰু মানে ফোনটো কাটিব নিদিয়ে আৰু লগাই থ'ব। মানে পূৰা ফোনটো 2 ঘণ্টা লাগক 3 ঘণ্টা লাগক লগাই থৈ দিব। তাৰপিছত যদি ৰাতিও সাৰ পাই যায় নহয়, ৰাতি লগাই থওঁতে লগালগ মাৰিব। শুৱে নুশুৱে মই নাজানো আৰু মুঠতে ফোন কাট খাব, লগালগ এফালৰ পৰা ফোন যাব। আৰু ৰিচিভ নকৰিবলৈ হ'লে মোৰ হৈ গ'ল আৰু মানে সেই দিনটো অৱস্থা বেয়া। মানে ফোনটো কৰিলে মই লগালগ ৰিচিভ কৰিব লাগিব। আৰু এবাৰ দুবাৰ যদি ৰিচিভ নকৰোঁ, 3বাৰ 4বাৰ মাৰিবলৈ হৈ গ'ল। এনেকুৱাই গালি দিব মানে। আৰু বেলেগে ফোন কৰিবলৈ আছিলে, তোক কোনোবাই ফোন ৰিচিভ নকৰিবলৈ কৈছিলে, মানে এইবিলাক আৰু যি টি মুঠতে সন্দেহ যি কিবা কিবি মনলৈ আহি গ'ল, মই বকি যাওঁ, সিমানে কথা মানে। তই যি কৰ যি নকৰ। মই যে এফালে টোপনিত থাকোঁ, কোনেও গমেই নাপায়। মানে মোৰ টোপনিটো এনেও বেছি বাৰু, ফোনটো কৰিলেও গম নাপাওঁ। আৰু ফোনটো মই চাইলেণ্ট খুলিব নোৱাৰোঁ, ভাইব্ৰেশ্যন থৈ দিওঁ। ভাইব্ৰেশ্যন থ'লে পটককৈ কেতিয়াবা টোপনি থাকিলে গম পোৱা নহয়, মানে ইমান টোপনি ধৰি থাকে, কোনে গম পাব। তাৰপিছত এনেকৈ ফোন ৰিচিভ নকৰিলে মানে খুব কাজিয়া লাগে। তাৰপিছত কাজিয়া লাগে মানে কি কৰে, কাজিয়া লাগিলে অকল ভালেই আছিলে বাৰু। মানে মোক ব্লক কৰি থৈ দিব দেই। ব্লক কৰাটো কৰে, এদিন দুদিন নহয়, প্ৰথম বাৰু এদিন দুদিনে আছিলে দেই, 2 দিন 3 দিনলৈ ব্লক কৰে। তাৰপিছত মই মানে আকৌ কাৰোবাৰ পৰা ফোন কৰিব লাগিব। প্ৰথম কেইদিনটো মোৰ ভালে আছিলে বাৰু, মা ফোনৰ পৰা ফোন কৰিব পাৰোঁ, বা ফোনৰ পৰা ফোন কৰিব পাৰোঁ, তেনেকৈ ফোন কৰোঁ একদম মানে এটা লেভেলত থাকিব। ফোন ৰিচিভ নকৰে মোৰ। আননোন নম্বৰ পালে গম পাব যে মই ফোন কৰিছোঁ, ৰিচিভ নকৰে। আকৌ হোৱাটছএপত একদম লগালগ মেছেজ কৰিব লাগিব। তাৰপিছত হোৱাটছএপত মেছেজকেইটা বহুত দেৰি মূৰত চিন কৰি এটা বা দুটাহে ৰিপ্লাই দিব দেই, বা কিবা এটাহে ক'ব। তাৰপিছতে যদি মই কওঁ মোৰ নাম্বাৰটো ব্লক কৰি পেলাই, মই নকৰোঁ বুলি ক'ব, ফোন কৰি নাথাকিবি বুলি ক'ব। সেনেকৈ মানে দমটো বহলাই গৈ থাকিবলৈ বিচাৰে আৰু মানে ফোনটো ৰিচিভ নকৰিবলৈ। আৰু এটা লেভেল মানে মই ফোন কৰিব লাগিব, নিজেতো নকৰে বাৰু। তাৰপিছত ব্লক কৰি থৈ দিব, ৰিচিভ নকৰে ফোন। আৰু বেলেগৰ পৰা মাৰি থাকিলেও আৰু ৰিচিভ নকৰে। তাৰপিছত সেনেকৈ গ'ল আৰু বেছিকৈ কৰি গৈ থকা হ'ল তেনেকুৱা এটা মানে ব্লক। 2 দিন 3 দিনহে আছিলে। তাৰপিছত এসপ্তাহ 2 সপ্তাহ হ'লে ব্লক কৰি থৈ দিব। তাৰপিছত একেবাৰে মাহ জুৰি একদম ব্লক। মই একদম কাৰ পৰা ফোন কৰোঁ মুঠতে খবৰ নাই। যাকে পাওঁ মুঠতে তাৰ পৰা কওঁ বুলিলেও বেয়া নহয় দেই। ইয়াতে মোৰ ভিডিঅ'টো যদি মোৰ লগৰখিনিয়ে চাই আছে নহয়, বহুতে গম পাব, বহুত লগৰ ছোৱালীৰ পৰাই মই ফোন কৰোঁ। আৰু মই নিজেতো কৰোঁ, তেহেঁতকো একদম ফোন কৰিছোঁ, নামুক কৰিছোঁ, মেছেজ কৰিছোঁ, তামুক একদম পূৰা কামোৰ দিছিলোঁ তেহেঁতক সেইকেইদিনত। তাৰমানে মই ভাবোঁ মানে মোৰ তেতিয়া অকণমান সন্দেহ আহি যায় ন, মানে কাৰোবাৰ লগত কথা পাতে নেকি, মোক ব্লক কৰি দিয়ে, তেনেকুৱা ভাবিব আহে। কিন্তু এই যে এটা লেভেলত থাকে, মানে মই কেলৈ ফোন কৰিম, তই কৰিব লাগিব। আৰু মই কৰিলেও তাৰমানে সেইটো পটাপট মানে ফোনটো মোলৈ কৰি নিদিয়ে, কেলৈ সৰু হৈ নিদিয়ে তাৰমানে। অলপ দেৰি মই মেছেজ কৰিব লাগিব, ফোন কৰিব লাগিব তাৰমানে। তাৰপিছত ফোন কৰি থাকোঁ যদি আকৌ মানে ফোন নাম্বাৰকেইটা গোটেইকেইটা ব্লক কৰি দিব। তাৰপিছত হোৱাটছএপটো অলৰেডি থাকে বাৰু, হোৱাটছএপৰ চব ব্লক কৰি দিব। মোৰ লগৰকেইজনীও তাৰমানে লাষ্টত কয়গৈ আৰু মানে তোক ভাল নাপায় চাগে, বেলেগ আছে চাগে, তই বাদ দে আৰু মোক এনেকৈ কয় মানে দেই। তাৰপিছত মানে কি আৰু তেহেঁতেও ভাবে দেই, এইজনীক কেলৈ ব্লক কৰি দিয়ে ইমানকৈ বুলিব। ইজনীকো দিওঁ সিজনীকো দিওঁ, ফোন কৰিবলৈ দি থাকোঁ ন। তাৰপিছত তোক ভাল নাপাই চাগে বুলি কয়। মই তেতিয়া সেইটোৱে আৰু দুধুমুধু হৈ যায়। মোক আকৌ ভাল পাই জানো, আকৌ ভাবোঁ পাই চাগে, নাপাই চাগে, মানে এনেকুৱাত পৰি যাওঁ মই। আৰু অকণমান চেনি আছিলে দেই, মানে যাৰ তাৰ লগত মেছেজ কৰি থাকে মোৰ লগত, মোক যদি ব্লক কৰি দিয়ে, এইপিনে মানে টাইম পাছ কৰিব লাগিব নহয়, কাৰোবালৈ মেছেজ এটা কৰি দিব আৰু তাকো 2 দিন 3 দিনহে আৰু। তাৰপিছত আকৌ মোকতো ব্লগটো খুলিব লাগিব এনেও মানে। তাৰপিছত একদম যাৰ তাৰ পৰা ফোন কৰি থাকোঁ ন, বেছিকৈ নিজেও চাগে কামোৰ পায়গৈ। পিছত ব্লগটো খুলি দিয়ে বাৰু, ব্লগটো খুলি দিয়ে নহয় দেই, আকৌ মই নাম্বাৰ দিব লাগিব, নাম্বাৰটো দে বুলি ক'ব। তাৰমানে মোৰ নাম্বাৰটো মুখস্থ, কিন্তু ভুলতো কৰি নাথাকে। কেলৈ মুখস্থ কৰি থাকিলে ডিলিট কৰিলে আকৌ মুখস্থ থাকিলেতো কওঁ লাগি থাকিব, সেইকাৰণে মুখস্থ নকৰে কোনোদিন, ডাইৰেক্ট ডিলিট কৰি দিব, ব্লক কৰি দেই। তাৰপিছত আকৌ নাম্বাৰ দে, মই ফোন কৰিম বুলি ক'ব। নহয় ব্লগ খুলি দিছোঁ, ফোন কৰ বুলি ক'ব, নিজেও নকৰে। তাৰপিছত আকৌ মই ফোন কৰিব লাগিব। তাৰপিছত ফোন সেনেকৈ কৰি আকৌ কথা পাতিব। তাৰপিছত কথা পাতিব আকৌ কিবা এটা মানে সৰু সুৰা কিবা এটা লৈ কাজিয়া লাগিব। যদি মই ফোনটো অলপ দেৰি ৰখিবও দিওঁ, নৰখে মানে কাজিয়া লাগিবলৈ ষ্টাৰ্ট কৰিয়ে দিব
আৰু কেতিয়াবা এনেকুৱা হয় ন মানে মাৰ ফোনটোতে যিহেতু হোৱাটছএপটো খুলি থওঁ মই হোৱাটছএপ ফেচবুক যি চলাওঁ আৰু মাৰ ফোনটোতে খুলিবলগীয়া হয় মোৰতো ডাঙৰ মোবাইল নাই বুলি কৈছোঁৱে তেতিয়া নাই মানে তাৰপিছত মই শুই যাওঁ ন সোনকালে শুই যাওঁ আৰু ফোনটো মানে কথা চথা পাতি ফোনটো মই সোনকালে শুই থাকোঁ আৰু এইফালেও বেছি দেৰি ৰাতি কথা নাপাতে মানে সেইটো সোনকালে হোৱা অভ্যাস ন সোনকালে হোৱা মানে কি প্ৰায় সোনকালে এতিয়াও বাৰু ইয়াত সোনকালে ভাত চাত খাই মেলি শুই যায় তাৰমানে তাৰপিছত দেৰিকৈতো কথা পাতিব নোৱাৰে কাৰণ ঘৰত মানুহ থাকে 3টা মা পাপা থাকে আৰু মানুহজনে থাকে গতিকে মা পাপাও যদি শুই মেলি থাকে তাৰপিছত মানে মাতষাৰটো শুনিব গালি খাব বাহিৰত বেছি দেৰি থাকিলেও গালি খাব গতিকে কথা পাতি নাথাকে আৰু দেই তাৰপিছত ময়ো তেনেকৈ শুই যাওঁ আৰু মোৰ মানে টোপনি বহুত বেছি গতিকে পিছত আৰু ফোন কোনে চাইছে কোনে নাচাইছে মই চাই নাথাকোঁ আৰু মা যেতিয়া মানে আজৰি হয় ভাত পানী খাই আজৰি হৈ মেলি শোৱা সময়ত এনেই ফোনটো অকণমান চাই ন মায়ে মোৰ হোৱাটছএপটো তাৰমানে চেক কৰি দিয়ে দেই ৰাতিকে তাৰপিছত বাকী ফেচবুক বাৰু তেনেকৈ নাচায় মানে ফেচবুকৰ কথা ইমান নাজানে হোৱাটছএপটোৰ কথা অলপ জানে কাৰণে তাৰমানে হোৱাটছএপটো চাই সেই হোৱাটছএপতো ৰাতি কথাটো কৈছোঁ মা যেনিবা 10টা 11টাত অনলাইন কৰি দিলে চেছ মানে এইফালেতো চায়ে থয় লাষ্টিং কেইটাত আছিলে তই কেইটাত অফলাইন হৈছিলি মই চাই থৈছোঁ মানে তেনেকুৱা তাৰপিছত পিছদিনা একদম ৰাতিপুৱাই চাব দেই মই নোযোৱা মোকতো কৈয়ে থ'ব তই ৰাতিপুৱা অনলাইন নাযাবি মই চাই ল'ম কেতিয়ালৈকে মানে অনলাইন আছিলি তাৰপিছত মই নাযাওঁ আৰু এনেই গালি খোৱাতকেনো কেলৈ যাওঁ বোলো কাজিয়া চাজিয়া কৰি থোৱাতকৈ তাৰপিছত এদিন মানে তেনেকুৱা হৈ গ'ল মায়ে চাই দিয়ে মায়ে প্ৰায় মাজে মাজে চাই বাৰু দেই এই ব্লকত থকা কেইদিনটো গম নাপায় চাইছে কোনে চাইছে কি কথা গম নাপায় যেতিয়া সেইদিনা এদিন মায়ে চাই দিছে আৰু মানে হোৱাটছএপটো চেক কৰি দিলে ডাটাটোতো অনেই থাকে অন কৰি চাই দিলে তাৰপিছত ৰাতিপুৱালৈ ফোন একদম লগালগ মেছেজ মোৰ ফোন কেইবাটাও মাৰিলে আৰু ফোন মৰা মই গম নাপাওঁ টোপনি তাৰপিছত মেছেজ দিছে তই বোলে কালি ৰাতি কালৰ অনলাইন আছিলি ইমান দেৰি মানে কি কৰিছিলি মইতো নাজানো মইতো অকৰা মকা লাগি গৈছে মোক তাৰপিছত মই এতিয়া কি ক'ম মোৰ বোলো চেৰিয়াছ আজি কোনে চালে বা মানে ঘৰতে গালি দিছোঁ আৰু মোৰ হোৱাটছএপটো কোনে চাইছিলি আমুক তামুক বুলি তাৰপিছত গম পালোঁ মায়ে যে চাইছিলে মই কিন্তু কৈছোঁ বিশ্বাস নকৰে সেইবোৰ বোলে বাহানা মানে মায়ে চাইছে বায়ে চাইছে নিজে মানে মই অনলাইন আছিলোঁ ক'ৰবাৰ লগত কথা পাতিছোঁ বুলি ভাবে আৰু দেই মানে মোক বিশ্বাস নকৰে কি বিশ্বাস কৰে যদি মানে নেদেখুৱাই বিশ্বাস কৰাটো দেই মই বেছিকৈ অলপ মানে হেৰি হৈ যাম বুলি বিশ্বাস কৰাটো মোক নেদেখুৱাই তাৰপিছত তেনেকৈ মানে এডন লাগে মানে তাক মানে কিবা এটা বাহানা লাগে দেই একদম অকণমানি বাহানা এটা হ'লেও লাগি একদম ডাঙৰ কৰি পেলাব আৰু বেছিকৈ বকি থাকিলে খং উঠি যায় মোৰ মানে এষাৰ দুষাৰ ডাঙৰকৈ কৈ পাওঁ ন তাৰপিছত কিন্তু মই নিজে ডন লাগিব আকৌ নিজে মোক ব্লক কৰি থৈ দিব তই ফোন কৰি থাক আকৌ যে ফোন কৰিব লাগে সেইটো খবৰ নাই দেই সেনেকৈ পাৰ কৰিলোঁ আৰু মই 2 বছৰ ৰিলেশ্যনশ্বিপত আছিলোঁ 2020তো ৰিলেশ্যনত আহিছিলোঁ 2022লৈকে আছোঁ আৰু ৰিলেশ্যনত দেই তাৰপিছত তেনেকৈ মানে আৰু তাৰপৰা যেতিয়া ব্লগ চক কৰি দিয়ে মই ভাবোঁ দেই তইতো মোক ব্লগ চকে কৰি দিলি চাগে ভাল চাল নাপায় চাগে আমাক এনেকৈ মানে মনতে একদম ভাবি তাৰপিছত ক'ৰবাত যদি যাবলৈ মেলিব নিদিয়ে মই গুচি যাওঁ মানে সেইকেইটা দিনত মানে গুচি যাওঁ মানে কি মই বেলেগ হেৰিয়ত নহয় বাৰু এনেই মানে ক'ৰবাত যাব নিদিয়ে মই ওলাই যাওঁগৈ কাৰোবাৰ ওচৰ ঘৰত যদি যাব নিদিয়ে মই সেইদিনত গুচি যাওঁ মানে তাৰপিছত আকৌ সুধিব এইকেইদিন ক'ত ঘূৰিছিলি কওঁ মই নাই ঘূৰা বুলি কওঁ পিছত সঁচা কথা কৈ দিবলগীয়া হয় বাৰু আমুকলৈ গৈছিলোঁ তামুকলৈ গৈছোঁ তাৰপিছত সেইটোতো থাকেই বাৰু বাহানা হ'লেও মানে অলপ তেলিয়াই মেলিয়াই থ'বলগীয়া হয় তাৰমানে একদম মই মানে দমত ক'ব নোৱাৰিম মই নিজেই মানে তাৰ ভুল হ'লেও মই নিজৰ ভুল বুলি মোৰ গাত মানে মানি ল'ব লাগিব আৰু সৰু হৈ দিব লাগিব মানে মই এইটো একদম সৰু কাহানিও নহয় মানে ফোনটোতো ওলোটা নকৰে তেনেকুৱা তাৰমানে তাৰপিছত যে এনেকৈ মানে সদায় ডন মানে প্ৰায় লাগিবলৈ ল'লে আৰু দেই নাজানো আৰু কাৰোবাৰ লগত যদি কথা চথা পাতিছিলে ঠিক নাই ন আজিকালি ল'ৰাহে আৰু তাৰপিছত মোক মানে কথাই প্ৰতি দম দিয়ে মানে তাৰপিছত সেনেকৈ গ'ল পাৰ কৰিলে মোৰ মানে বহুত সহ্য কৰি থাকোঁ মানে কি এটাই কাৰণ আছিলে মই আচলতে বহুত বেছি তাক ভাল পাইছিলোঁ আৰু এতিয়াও পাওঁ আৰু মই কোনোদিনে মানে হেৰুৱাব বিচৰা নাছিলোঁ গতিকে যিমান গালি দিলোঁ যিমান যি কৰিলোঁ মানে মই ৰিলেশ্যনত আছিলোঁ বেলেগ ছোৱালী হয়তো সেনেকৈ থাকিব নোৱাৰিব আচলতে আৰু আপোনালোকে ভাবিবও পাৰে দেই সাজি কোৱা কথা নেকি কিবা নেকি কিন্তু সাজি কোৱা নহয় একদম মোৰ ৰিয়েল লাইফৰ কথা কৈছোঁ মই 2 বছৰ কেনেকৈ পাৰ কৰিলোঁ মই নিজেই নাজানো দেই আচলতে ইমান গালি সপনি খাই ইমান সন্দেহ ইমান শাসন তাৰমানে সহ্য কৰি মই 2 বছৰ পাৰ কৰিলোঁ বুলি ক'ব লাগিব বহুত বেছি ধৈৰ্য ধৰি আছিলোঁ মানে ভাবোঁ মাজতে কেতিয়াবা দেই খং উঠি যায় বহুত বেছি ইমান মানে মোক ইটো চলাব নিদিয়ে সিটো চলাব নিদিয়ে ফটো এখন আনকি মাৰিলেও মোক গালি দিয়ে পায় মানে কেলৈ ফটো মাৰিছিলি কি কৰিছিলি কাক দেখুৱাব লাগে তোৰ ফটো তেনেকুৱা টাইপ মানে কিবা ওলোটা কথা নিচিনা আছিলে আৰু নিজেও ফটো চটোটো নামাৰে মোৰতো এনেও ফটো মৰা চখটো বেছি গতিকে মই য'তে যাওঁ তাতে মানে চেল্ফিখন ল'মেই সেইটোৱে গালি দিব মানে কেতিয়াবা ফোনটো ৰখাই তাৰমানে চেল্ফিখন লওঁ তই ফোন ৰখাই পিনি চেল্ফি লৈছ বুলি তাৰমানে গালি দিব তাৰপিছত দুদিনমানটো ফটো মৰাও বন্ধ কৰি দিছিলে মোক যেতিয়া ফটো চটো মানে মাৰিবলৈ বন্ধ কৰি দিছিলে ফটো চটো নেমাৰিবি ভিডিঅ' নবনাবি আমুক তামুক তেনেকৈ যেতিয়া ক'বলৈ লৈছিলে মোৰ তাৰমানে তেতিয়া বহুত বেছি খং উঠিছিলে আৰু তাৰপিছত তেতিয়া মোৰ মনতে ভাবোঁ দেই যেতিয়া মোক ব্লক কৰি দিয়ে তাৰমানে প্ৰায়তো কাজিয়া লাগেই এনেই ব্লক কৰিয়ে দিয়ে মানে কাজিয়া লগাই পাতি ব্লক দেই তাৰপিছত মই ভাবোঁ যে মানে কথা নাপাতোঁ আৰু ময়ো ফোন চোন নকৰোঁ তেনেকৈ ভাবি লওঁ একদম তেনে আৰু ভাবি লওঁ তাৰপিছত
নাই মোৰ মনটো মানে নামানে, আকৌ মই ফোন কৰিমেই মানে মোক এই 5 মিনিটমানো নহয় চাগে সেনেকৈ ভাবোঁহে, কিন্তু কৰিব নোৱাৰোঁ। আৰু মইতো জীৱনত কাহানিও ব্লক কৰি নাপালোঁ, মই ব্লক কৰিব নোৱাৰোঁ কেলৈ ভাবোঁ দেই, মই ব্লক কৰিম হয়, আকৌ যদি মোলৈ ফোন কৰি দিয়ে মোকতো বিজি পাব, তেতিয়া বিজি সেইটোৱে কি বিজি বুজি নাপায় আৰু মানে কাৰোবাৰ লগত কথা পতাই ভাবি ল'ব, তেতিয়াতো আৰু চোকা হ'ব দোনখন। সেইকাৰণে মই কাহানিও ব্লক কৰা নাছিলোঁ, ব্লক কৰিবলৈ আচলতে মন নাযায় মানে মোৰ, সেইকাৰণে ব্লক কৰোঁ। সিনো কেনেকৈ মোক পিটিক ব্লক কৰি দিয়ে মই নাজানো, আৰু আচলতে মোৰ লগত মানে টাইম পাছ কৰি আছিলে চাগে, কিন্তু ৰিয়েল হৈ থাকিলে ভগৱানে মানে মোৰ ফালে চকু মেলি চালে চাগে, কাৰণ মই ইমান সঁচাকৈ ভাল পাইছিলোঁ যিহেতু। যেতিয়াই মানে মোক ব্লক কৰি পিনে কাজিয়া কৰি থাকে ন, ব্লক কৰি থৈ ফোন চোন নকৰে, তেতিয়া মই অকল কান্দিবহে পাৰোঁ মানে দেই, তাতকৈ আৰু বেছি একো কৰিব নোৱাৰোঁ। কাৰণ ইমান ফোন কৰোঁ, ইমান ৰিকুৱেষ্ট কৰি থাকোঁ, ফোন কৰা নাই, নকৰে ন, গতিকে মোৰ বহুত বেছি মনটো বেয়া লাগে। আৰু ভাত পানী খোৱাটো প্ৰায় এৰি দিওঁ, কিন্তু বিশ্বাস নকৰে আকৌ মই ভাত নাই খোৱা বুলি ক'লে, খাই বৈ চাগে আজৰি আছোঁ, কিন্তু মই সঁচাকৈ নাখাওঁ মানে কি ভাতকেইটা যদি খাবলৈ লওঁ ন, মোৰ মানে মনটো বহুত বেছি বেয়া লাগি যায়, পটককৈ মানে কান্দি পাওঁ মানে কেলৈ মানে মই প্ৰায় ভাত চাত খোৱাতে মই ফোনটো লগাই থৈ দিব, কথা চথা পাতি থাকে যদি যোৱা খাই লোৱা, মই ফোনটো লগাই থৈছোঁ তেনেকৈ তাৰমানে, তাৰপিছত ভাত খাই হ'লে ফোনটো কাটি মাৰিবা এনেকৈ কৈ দিয়ে মানে। তো তেতিয়া মই ভাত খাই থাকোঁতে মানে খুব মনত পৰে মোৰ, তাৰপিছত মই মানে তেনেকুৱা ভাত খাব নোৱাৰোঁ, ভাত তেনেকৈ এৰি থৈ গুচি আহোঁ আৰু তাৰপিছত মাহঁতৰ পৰা বহুত বেছি গালি খাওঁ, কেলৈ ভাত নাখাওঁ আমুক তামুক বুলি তাৰমানে। তাৰপিছত মাহঁতেও বহুত গালি দিয়ে, এতিয়াৰ পৰাই ল'ৰা বুলিয়ে হ'লি আমুক তামুক মানে কি ক'ম আৰু, তথাপি সহ্য কৰি থাকোঁ আৰু, কিয়নো মাহঁতে ভালৰ কাৰণেই বাৰু গালি দি থাকে ন, গতিকে শুনি থাকোঁ আৰু, কিন্তু কান্দি থাকোঁ আকৌ মই। তাৰপিছত মাহঁতৰ ওচৰৰ পৰা আঁতৰি আহি কান্দি থাকোঁ, অৱশেষত মাহঁতেও গম পাইছিলে বাৰু ভাল পাইছিলোঁ বুলি, যেতিয়া মেট্ৰিক দি আজৰি হ'লোঁ। মেট্ৰিক দি আজৰি হোৱাৰ পিছতনো তেতিয়াও মানে গালি দি থাকে, তথাপি গম পালেগৈ আৰু মানে সঁচা কথাটো ক'লোঁ আৰু, কিমানো লুকুৱাই ৰাখিম, গতিকে কৈ দিলোঁ। আৰু মোক বিয়া পতা অলপ দিনৰ আগলৈকে মই ব্লকতে আছোঁ দেই, সঁচা কথা কৈছোঁ, মানে কথা চথা পতা নাছিলে, মোক দুদিনমানৰ আগতে ফোন কৰিছিল আৰু, তাৰপিছত ফোন কৰিছিল, কথা চথা পাতিছিলোঁ তেনেকৈ, তাৰপিছত তেতিয়া কিবা এটা ডন লাগিলে তাৰমানে, ডন লাগি একেবাৰে ব্লক কৰি থৈছে দেই। মই তাৰমানে তেতিয়া মাৰ লগত হস্পিটেলত আছিলোঁ ডিব্ৰুগড়, তাৰপিছত তেতিয়া হস্পিটেলৰ পৰা যিদিনা আহিছোঁ আৰু, অহাৰ পিছতে দুদিনমানৰ পিছতে মই মানে সেই হস্পিটেলত থকা কেইদিন বাৰু মই ফোন চোন কৰিব নোৱাৰিলোঁ। তাৰপিছত যেতিয়া মই ফেচবুকত মেছেজ কৰিছোঁ দেই, ফেচবুকত মেছেজ কৰিছোঁ, তাৰপিছত ৰিপ্লাই দিছে আৰু, মানে মই তাকো নতুন একাউণ্ট এটা খুলি লৈছোঁ, মোৰ আগৰ একাউণ্ট চব ব্লক মাৰি দিলে, তাৰপিছত নতুন একাউণ্ট এটা খুলি মেছেজ কৰিছোঁ, মানে মই যে কিমান ফেচবুক একাউণ্ট নতুন খুলিলোঁ ঠিক নাই মেছেজ কৰিবৰ কাৰণে, তাৰপিছত ডিলিট কৰি দিওঁ, মেছেজ কৰিলোঁ, তাৰপিছত কথা পাতিলোঁ, আৰু তাৰপিছত ফোন কৰিব দিলোঁ আৰু দেই, তাৰপিছত ফোন কৰিলে, তাৰপিছতে মোক তেতিয়া মানে মাতিছিলে, শিৱসাগৰলৈ মাতিছিলে লগ কৰিবৰ কাৰণে, বহুত দিন লগো পোৱা নাছিলে, বহুত বাহানা আৰু মানে শিৱসাগৰলৈ আহিব লাগে আৰু লগ কৰিবলৈ, মোৰ আমুক হৈছে তামুক হৈছে মানে বাহানা, মুঠতে মই আহিম আৰু তেতিয়াহে। তাৰপিছত আৰু তেতিয়া তাতে মই হস্পিটেলৰ পৰা আহিছিলোঁ, মই আহিবলৈ অকণমান দিগদাৰ হ'ল, সেইকাৰণে মই ক'লোঁ যে মই যাব নোৱাৰোঁ। তাৰপিছত ঠিক আছে বোলে মই যাম তেতিয়াহ'লে, এড্ৰেছটো দিব ক'লে। তাৰপিছত মই ভাবিছোঁ এনেই কৈছে, আজিলৈকেতো মানে সেই দিনলৈকে তাৰমানে আমাৰ তালৈ যোৱা নাই, মইহে আহি থাকোঁ দেই, সেইবাৰ প্ৰথম গৈছে আৰু, মোক বিয়া পতা এমাহৰ আগত নে 2 মাহৰ আগত আৰু তেনেকুৱাত গৈছে, মানে 2022ত গৈছে, তাৰপিছত 22ৰ লাষ্টলৈ গৈছে তাৰমানে, দাই এজনক লৈ গৈছে আৰু লগত, তাৰপিছত মই বোলে গৈ আছোঁ আমুক দিন এনেকৈ কৈছে, তাৰপিছত মই এনেই বুলি ভাবি আছোঁ দেই, যিদিনা গৈছে সেইদিনাই ৰাতিপুৱা ফোন কৰিছে আৰু, একদম ৰাতিপুৱাতে গৈছে ইয়াৰ পৰা তাৰমানে, বাইকত গৈছে, তাৰপিছত তাত চাগে 8টামান 8:30 বজাত নামৰূপ পাই গৈছে আৰু মানে, তাৰপিছত মই ঘৰৰ পৰা তেনেকৈ ওলাই গৈছোঁ, আৰু সেইদিনা মই প্ৰথম নামৰূপলৈ গৈছোঁ, অকলে গৈছোঁ দেই, মানে আনকালে মই বাহঁতৰ লগত যাওঁ বা মাহঁতৰ লগত যাওঁ, অকলে তাৰমানে মোৰ যাবলৈ সাহস নহয়, মানে জেগাবোৰ ভালকৈ মই চিনিয়ে নাপাওঁ ওচৰত হ'লেও, তাৰপিছত সেইদিনা প্ৰথম গৈছোঁ, অকলে গৈছোঁ, তাৰপিছত তেনেকৈ লগ চগ পালোঁ আৰু, তাৰপিছত ঘৰলৈ গ'ল, তাৰপিছত ঘৰলৈ অকণমান দেৰি লগ চগ পালোঁ, গুচি আহিলোঁ আৰু, তাতে দূৰ ন শিৱসাগৰলৈ, তাৰপিছত গুচি আহিলে, বেছি দেৰি নকৰিলে, তাৰপিছতে মেছেজ কৰিছোঁ আৰু ঘৰলৈ আহি মই কৰিছোঁ, তাৰপিছত বিয়া পতাৰ কথা ক'লে আৰু, তাৰপিছত মই বিশ্বাস কৰা নাই দেই, কাৰণ আগতেও মোক তেনেকৈ মানে ধেমালি কৰি থাকে, বিয়া পাতিম আহিবি নি লৈ আহোঁ এনেকৈ কয় তাৰমানে, মই তেতিয়া কিন্তু মই ভয় খাই যাওঁ, যেতিয়া এনেই কৈ আছিলে, তেওঁ মোক ইমান সৰুতে বিয়া পাতো কৈছে, তেনেকৈ ভাবোঁ মানে, তাৰপিছত লাষ্টত সেই তেতিয়াতো এনেই কৈ থাকে ন, মই সেই এনেই বুলি ভাবিছোঁ আৰু, তাৰপিছত সেনেকৈ কৈছে দেই, তাৰপিছত তেতিয়া মই ধেমালিতে কৈ আছোঁ, যাম বোলো, নিবলৈ আহিবা নেকি বুলি কৈছোঁ আৰু, তেওঁ কৈছে বোলে আমুক দিনা বিয়া পাতিম, একদম জানুৱাৰী 1 তাৰিখে মোক মানে মাতিছে আৰু, বোলে শিৱসাগৰলৈকে আহি দিয়া, মই তাৰপৰা লৈ আহিম, তাৰপিছত মই কৈছোঁ যে কেলৈ যাম আকৌ 1 তাৰিখে, মানে তাৰমানে 1 তাৰিখে মই কেলৈ নাহোঁ বুলি কৈছোঁ, মোৰ 3 তাৰিখে পিকনিক প্লেন এটা আছিলে, তাৰমানে লগৰ মাহঁত এনেকৈ মালিনী থান ওলাইছিলে, তাৰপিছত মই তাত পিকনিক যাবলৈ আছে, মইতো 1 তাৰিখৰ দিনাই যাব নোৱাৰোঁ ন, আহি দিব নোৱাৰোঁ, 1 তাৰিখে আহি দিলে মই সেইফালে পইচা চইচা দিও থৈছোঁ, মোৰ যাবলৈ আশা আছে, কিবা এটা বাহানা কৰিলোঁ আৰু দেই, তেতিয়া মই পাহৰিছোঁ অকণমান, বাহানা এটা কৰিলোঁ, তাৰপিছত ঠিক আছে বোলে তাৰপিছত মই তাৰিখ দি দিলোঁ, মানে 4 তাৰিখে যাম বুলি, তাৰপিছত 3 তাৰিখৰ দিনা তেতিয়া মই মানে ধুনীয়াকৈ গৈ আহিব পাৰিম, 3 তাৰিখে, তাৰপিছত আৰু লগৰজনী ঘৰলৈ আহি মেলি মালিনী থান গৈ আহিলোঁ, তাৰপিছত তাৰপৰা আহি মেলি তাত যাওঁতে মই বোলে ফোন কৰিছে দেই, মই তেতিয়া বেলেগ এটা বাহানা কৰিছোঁ, মই পিকনিক গৈছোঁ বুলি কোৱা নাই, কাৰণ গালি দিব, আকৌ ব্লক কৰি দিব, তাৰপিছত মইতো আৰু এনেও বিয়া পাতিম বুলি কৈছে, সঁচাই নে মিছাই বিশ্বাস কৰিব নোৱাৰি ন, তাৰপিছত যেতিয়া আকৌ তাৰপৰা আহিলোঁ আৰু ঘূৰি মেলি, তাৰপিছতে
অহাৰ পিছত ফোন কৰিছে আৰু তাৰপিছতে মানে পিছদিনা মাতিছে আৰু 4 তাৰিখৰ দিনা দেই, 4 জানুৱাৰীৰ দিনা। তাৰপিছত মাতিছে আৰু মই ভাবিছোঁ আনকালে যেনেকৈ লগ পায়, তাৰপিছতে মোক মানে মই তাৰমানে যদি ৰাতিপুৱা আহোঁ, কেতিয়াবা যদি আহিবলগীয়া হয় মানে ৰাতিপুৱা গুচি আহোঁ আৰু 12টা বজাত মানে আকৌ উভতি গুচি যাওঁ মই ঘৰলৈ। আমাৰ তাৰপৰা মানে ট্ৰেভেলাৰবিলাক আহি থাকে, যোৰহাটলৈ যায়। তাৰপৰা সেইবিলাকতে মই মানে অহা যোৱা মানে যদি ৰাতিপুৱা আহোঁ পিছবেলা আকৌ উভতি গুচি যাওঁ, সেনেকৈ মোক পঠিয়াই দিয়ে। কিন্তু মই এইবাৰো সেই বুলিয়ে ভাবি আছিলোঁ, তেতিয়া মানে যোনবাৰ বিয়া পাতিছে আৰু 2023ত। তাৰপিছত তেনেকৈ ভাবি আছোঁ, আহিলোঁ মই, তাৰপিছত লগো পালোঁ। সেইফালে মাহঁতে কিন্তু গম নাপায়, লগৰজনী ঘৰৰ পৰাই গুচি আহিলোঁ আৰু মানে লগৰজনী ঘৰতো তাৰমানে কিবা এটা বাহানা কৰি থৈ আহিছোঁ আৰু। তাৰপিছত যেতিয়া মই কলেজো পঢ়ি আছিলোঁ ইয়াতে দিখমুখ কলেজত, তাৰপিছত তাত এনেও কলেজলৈ অহা বুলিয়ে জানে আৰু লগৰ ছোৱালী, মাককো কি বুলিনো কৈ থৈ আহিম, মই কৈ অহা নাই দেই। তাৰপিছত সেই বুলি কৈ মানে আহিছোঁ আৰু মই ইয়ালৈ আহিছোঁ বুলি, লগৰজনীকো সেই বুলিয়ে কৈ থৈ আহিলোঁ। তাৰপিছত আহিলোঁ, আহি লগ চগ পালোঁ আৰু ইফালে সিফালে ঘূৰি মেলি গধূলি টাইমলৈকে লগত আছে যদিও গম পালোঁ আৰু একেবাৰে হয়তো নিবই আৰু। তাৰপিছত মই ঘৰলৈ ফোন চোন কৰা নাই আৰু, ঘৰত ভাবিছে লগৰজনী ঘৰতে আছোঁ, কিন্তু ৰাতিপুৱাই কৈ থৈছোঁ ঘৰত দেই যে মই কাইলৈহে ঘৰলৈ যাম দেই, আজি থাকিম, এনেকৈ কৈ থৈছোঁ মানে এনেই আৰু। তাৰপিছত এফালে যে আহিছোঁতো গম নাপায়, গুচি আহিলোঁ। তাৰপিছত গধূলিলৈকে আৰু মানে ঘৰলৈ লৈ আহিলে আৰু। তাৰপিছতে সেইদিনাই মানে গম পাইছোঁ যে আজি সঁচাকৈ মানে আহিবলগীয়া আছিলে বা নিবলগীয়া আছিলে আৰু, মানে বিয়া দিনটো সেইদিনাই আছিলে আৰু মোৰ। তাৰপিছত সেই আৰু আহি গ'লোঁ। আৰু বহুতে সুধি থাকে দেই মোৰ মানে বিয়া কিয় সোনকালে সোমালোঁ বুলি। বিয়া সোমোৱা কাৰণ বিশেষ মোৰ একো নাই, অকল এইবিলাকেই আৰু কাজিয়া কিমান লাগিম, কিমাননো কৰিম আৰু কিমান ব্লকত সোমাই থাকিম, মোৰ মানে চিন্তা হৈছে কেতিয়াবা এৰি থৈ গুচি যাব নি, সেইকাৰণে আনিম বুলি ক'লে যিহেতু গুচি আহিলোঁ আৰু। এয়াই মোৰ লাভ ষ্টৰী। আৰু ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, এতিয়া চাগে কিমান দীঘলীয়া হ'ল ঠিক নাই, গতিকে আৰু বেছি নকওঁ, ইমানখিনিয়ে কৈছোঁ আৰু। ইমানখিনি মানে মোৰ লাইফত ঘটি থকা এইখিনি 2 বছৰ দেই, 2 বছৰ দিন মই কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক কৈ দিলোঁ সঁচা কথা, আপোনালোকে সাজি কোৱা বুলি একদম নাভাবিব, একদম সঁচা কথা কৈছোঁ গোটেইখিনি। আৰু আপোনালোকৰ কাৰ এনেকুৱা হৈছে মানে ৰিলেশ্যনত জনাবচোন দেই। বহুতৰ হয়তো হৈছে তেনেকুৱা মোৰ নিচিনা চিটুৱেশ্যন বহুতে পাৰ কৰি আহিছে হয়তো, যিসকলে পাৰ কৰি আহিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে, মানে মোৰ লাভ ষ্টৰীটো শুনি যদি ভাল পালে, লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আৰু বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।